গাইজ এটা ব্ৰেকিং নিউজ আৰু ব্ৰেকিং নিউজটো হৈছে আমি অসমবাসী ৰাইজে ইমান দিনেদি যে কৈ আহিছিলোঁ বোলে জুবিন দাক হত্যা কৰা হৈছিলে এয়া কোনো দুৰ্ঘটনা নহয়। আজি মানে আমাৰ CM ছাৰে এইটো ক্লিয়াৰলি কৈ দিছে, এতিয়া ডিক্লেয়াৰ কৰি দিছে যে জুবিন দাৰ ক্ষেত্ৰত আজিৰ পৰা দুৰ্ঘটনা বোলা শব্দটো ইউজ কৰিব নালাগে। জুবিন দাক মানে যিটো হত্যা কৰা হৈছিলে সেইটো সঁচাকৈ প্ৰমাণিত হ'ল, কাৰণ CM ছাৰে ডাইৰেক্ট কৈছে এয়া দুৰ্ঘটনা নহয়, আজিৰ পৰা মই হত্যা বুলিয়ে ক'ম। সেইকাৰণে আমিও গোটেই অসমবাসী ৰাইজে এইটো মানি লৈছোঁ যে এয়া পৰিকল্পিত হত্যাকাণ্ড, আৰু আমি গোটেই অসমৰ মানুহে যেনেকৈ ভাবি আছিলে সঁচাকৈ সেইটোৱে হৈছে, জুবিন দাক হত্যা কৰা হৈছে। আৰু মই ভিডিঅ'টো দি দিম, CM ছাৰে আমাৰ কি কৈছে সকলোৱে দেখা পাব, বুজি পাব। আজিৰ পৰা যাতে আমাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো ট্ৰেণ্ড যাতে কমি নাযায় আৰু বাঢ়ি যাব লাগিব। আৰু ভিডিঅ'টো সকলোৱে চাই লওক, CM ছাৰে ক্লিয়াৰলি কৈ দিছে এয়া হত্যা। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম, আৰু লগে লগে আমি লাষ্ট ডেট 8, 9, 7 আমি চাৰ্জশ্বিট দি দিম।